ভেবেল জলদি নহ'লে চব শেষেই হ'ব এতিয়া। কি হ'ল মোক এনেকে চুচুৱাই নিছে যে? এই তই আহচোন, মোৰ লগত বেছিকে প্ৰশ্ন সুধি নাথাকিবি, মুখত গোবৰ ভৰাই ঠিলা মাৰি দিম বাপেকে। বটুৱা তই ৰেডি নে? Yes, Papa, come in. This is আমাৰ বটুৱা। বটুৱা? ইয়াক আকৌ নতুনকে কি চাম নহয়? ঐ চাল্লা জহনি যোৱা কুকুৰী কণা, তই দেখিছ নাই বটুৱাই পূজা কাপোৰ এইবোৰ? দেখিছো, তাতেনো কি হ'ল? আপুনি মানে মোক সেইটো চাবলৈ অথনিৰ পৰা একদম চুচুৱাই লৈ আহিছে। পাপা বাদ দিয়া এনেই কষ্ট কৰিলো, এইডালে ছাৰপ্ৰাইজো বুজি নাপায় একো। তোক যেনিবা মই চুচুৱাই আনিছিলো, তাতেনো কি হ'ল? পূজা কাপোৰ হয় এইযোৰ, গম পাইছ নাই বোপাই? এইযোৰ পূজা কাপোৰ। এইযোৰ বৰ এলা পেচা কাপোৰ বুলি ভাবিছ নি তই? তোৰ বাপে কিছু 14 গোষ্ঠীটো ইমান দামী কাপোৰ তোক পিন্ধাব নোৱাৰে। পাপাই মোক কিনি দিব নহয় নতুন কাপোৰ। তোৰ বাপে তোক ক'ৰ পৰা কাপোৰ আনি পিন্ধাব জনা আছে নহয়। আমি এই গাঁৱৰ বিহাৰী দোকানীৰ পৰা 100 টকীয়া কাপোৰ এযোৰ পিন্ধাই পাল মাৰিব। বতু আকৌ শুনিয়াক, আমি এইযোৰ ক'ৰ পৰা আনিছো, এই যে পেণ্টটো আলু নে বিলাহী কি বুলি কয় দোকানখনৰ নামটো? পেণ্টটো আলু বিলাহী নহয় পাপা, পেণ্টালুন বুলি কয়, পেণ্টালুন। সেইটোৱে আৰু, পেণ্টটো আলু নপাই আনিছো। যিহে দামী কাপোৰ এযোৰ, সেইখন দোকানত সোমাবলৈও পইচা লাগে জাননি? 9,999 টকা ললে। ইমান যে বেঙেনা দিবলৈ নাহিব পাই, ইমান যে পইচা খৰচ কৰি আপুনি কাপোৰ কিনা মানুহ নহয় দেই। তই মানে মোক চিকটা বুলি ভাবিছ হয় নহয়? বেটা ধৰচোন মোক, নহলে আজি মোৰ হাতত ভেবেল হত্যা হৈ যাব কিন্তু, কৈ দিলো মই দেই। তই নিজে আজিলৈকে কেইটকা কিনি কাপোৰ কিনি পাইছ? কেইটকা দি কাপোৰ কিনি পাইছ? মই আনিমগে এনেও আজি কাপোৰ। তোৰ বাপে যিহে চিকটা, হাগি তিনি বেলি চোৱা, জনা আছে কি কাপোৰ আনি দিব তোক। শেষত কলপাত পিন্ধিব লাগিব তই। গৰু ছাগলীৰ পৰা অলপ দূৰে থাকিবি দেই ভেবেলা, নহলে কেনেবাকে মুখ দিব লাগিলে চেনীগুটি লুকুৱাই তত নেপাবি, কৈ দিলো কিন্তু। ভেবেল হব লেংটা বঙালী, কোনে দিব ছোৱালী। হ'ব চাবি, আজি আনিমগে আৰু 10,000 টকা দিহে এযোৰ আনিম। তোতকে 1 টকা হলেও দামী কাপোৰহে পিন্ধিম, চাই থাকিবি বটুৱা। ভেবেলৰ কথা আৰু গছত চাং পতা দুইটা একে কথা, 5 পইচাও মূল্য নাই। বই বটুৱা ভিতৰলৈ যাওঁগে, নহলে ই মুখ লগাই কাপোৰযোৰ কালাৰ ডেমেজ মাৰি দিব। ময়ো যাওঁগে ইয়াৰ পৰা, কোনে শুনি থাকিব আপোনাৰ ইমান ফিতাহি কথা। আমনি লাগি গৈছে আজি দিনটো নেযায় নোপোৱাই লাগিছেগে আৰু। বোলো হেৰা ধমেশ্বৰী, মোৰ লেপটপটো দেখিছিলা নি বাৰু? মই কালিৰ পৰা চাই আছো ৰুমত, দেখা নাই যে, ইফালে সিফালে ইমান বিচাৰিছো। আপুনিহে য'তে ত'তে এৰি ফুৰে বস্তুবোৰ, মই আনি দিছো ৰ'ব। হুৱক, এইটো লগ পাই আপোনাৰ লেপটপ। লেপটপটো ইমান চিকচিকীয়া হৈ আছে যে, একেবাৰে নতুনকে কিনি অনা নিচিনা লাগিছে কি কৰিলা তুমি লেপটপটো? কেনেকে চফা কৰিলা ইমান ধুনীয়াকে? সেইটো চিক্ৰেট বাৰু আপুনি জানিব নালাগে, মই জানিছিলো আপুনি তেনেকে ক'ব বুলি। যিগালহে ধূলি মাকতি লাগি আছিলে লেপটপটোত, 1 ঘণ্টা লাগি মই ধুইছো, তেতিয়াহে চফা হৈছে দেই। থেংক ইউ নকলেও হ'ব বাৰু মোক। সেই কাম এটা কৰিবচোন, এই ফ্লিপকাৰ্টত ইমান ধুনীয়া চেণ্ডেল এযোৰ চাই থৈছিলো, 299 টকা। মোৰ বহুত পচন্দ হৈছিলে জানেনি, সেই ল'বলৈ পইচাটো দিলেই হ'ব আৰু। খাই দিলা তুমি মোৰ টেষ্টটো পাইছিস, ৰাম 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 ৰাম, মোৰ অত কষ্ট অথলে গ'ল খাই দিলে এজনীয়ে মোক, জহনী মৰতিজনীয়ে মোক জীয়াই খালে লেপটপটো অনো নহয় এতিয়া, মোৰ মাথাটোহে খুৱাইছে কোন ক'ত আছ? মোক পানী এটোপা দেচোন সোনকালে। এইখন ঘৰত চব কথাতে অকল মোৰে দুখ হয়, ধুলেও গালি দিব, নুধুলেও গালি দিব। মই যাওঁগে আৰু ঘৰলৈকে। হ'ব আগফানি, তোমাৰ গাত একো দুখ নাই মই টাউনলৈকে লৈ গৈ মেকাৰ ওচৰত দি ভালকৈ আনিমগে, নহলে নতুন এটাকে কিনি আনিব লাগিব আৰু, উপায়তো নাই। হেৰি নহয়, কাপোৰ এযোৰ কিনিব লাগিছিলে নহয়, বুজিছে নি? ল'ৰা ছোৱালীকেইটাকো কিবা এপদ দুপদ কিনি দিব লাগিছিলে আকৌ, পূজা পালেহিয়ে নহয়। আমাকো লৈ যাওক নহলে টাউনলৈকে, লেপটপো ভাল কৰিব, আমালে কাপোৰো কিনি দিব লগতে। তুমি যে কথাই নকবা মোক দেই,
লেপটপটো আকৌ নতুনকে কিনিব লাগিব যদিও ঠিক নাই। পূজাৰ কাপোৰ ল'ব নালাগে এবাৰ, মই নতুন লেপটপ এটাকে কিনিম। এনেও মাহৰ শেষৰ দিনকেইটা দৰমহাও শেষ হ'ল। তোমালোকলে কাপোৰ কিনিবলৈ থোৱা পইচাকেইটা দি আকৌ এই লেপটপ এটা ল'লেহে হ'ব, নহ'লে বা এইটো ভাল কৰিলেহে হ'ব। এইবাৰলে কাপোৰ কিনা চেপ্টাৰটো সামৰণি মাৰা আৰু। পূজাত আকৌ কিহৰ কাপোৰ ল'ব লাগে? ইহঁতক সেই বেলুন দুটামান, পেপাৰ, হুইছেল কিনি জেলপি এখন খুৱাই দিম, হ'ব আৰু। তথাপিও আৰু নতুন কাপোৰ এযোৰটো পিন্ধিবলৈ মন যায় নহয় পূজা বুলি। পাপা ব'লা পূজা কাপোৰ কিনিবলৈ যাওঁ। বৰ্তাহঁতৰ ঘৰৰ পৰা এই মাত্ৰ আহিছো দেই মই। সি বহুত দামী দামী কাপোৰ ল'লে বুলি পেটুৱা বৰ্তাই যিহে ফুটনি মাৰিছে। মোক চুচৰাই লৈ গৈছে জানেনে তাৰ কাপোৰ চাবলৈ। লাজো দিছে মোক বহুত বাপেকে পুতেকে। তই আকৌ ক'ৰ পৰা টকিলিহি? ভালে আকৌ লাজ দিছে। তই ভালকে পঢ়ি একদম পৰীক্ষাত বতৰতকে ভাল নম্বৰ আনি বদলা লৈ ল'বি সিহঁতক। নহ'ব, মোক বদলা নালাগে, দামী ভাল কাপোৰ এযোৰহে লাগে। মোক সিহঁতি যিহে লাজ দিছে, তোমাৰ কথাও কৈছে বোলে বাপেকটো যিহে গু চিকটা হাগি তিনি বেলি চোৱাটোক পূজাত কলপাতহে পিন্ধাব বোলে। সিহঁতি মোৰ অকাদত ধৰি কথা কৈছে, ইমান সাহস সিহঁতৰ। বল লোৱা ওলাগে। হেৰা তোমালোকো ওলোৱাগে, পূজা বজাৰৰ লগতে কৰিয়ে আহোংগে আৰু বাপেকে। আমি কিন্তু শ্বপিং মলৰ পৰাহে বজাৰ কৰিম দেই পাপা। আজি চবেই মিলি মোৰ তলি উদং কৰিবি, গম পালো আৰু। যি হওঁগা দেখা যায়গা। আগতে ওলাগেচোন বাৰু, মই জিতেনকে গাড়ীখন লৈ আহিবলৈ কওঁ, মুলেশকো লৈ যাওঁ লগত, নহ'লে আকৌ বেগ দাঙিবলৈ মানুহ কমি পৰি যাব নহয়। হেল্ল' জিতেন, তোমাৰ গাড়ীখন লৈ আহাচোন। আমি সেই মিছন পূজা বজাৰত যাব লাগে, জল্দিকে টাউনৰ পৰা আহোঁগে, তুমি সাউতকে গাড়ীখন লৈ আহা। गोरी तेरा गाँव बड़ा प्यारा, मैं तू गया मारा आके वहाँ रे। ৰাতিপুৱাৰ পৰা কাম বন নাই, শুই শুই গাটো বৰ গেলা গেল লাগিছে দেই। চকুকেইটা মুদি দিলে দেখোন চব গোটেই টিপু বনখন ঘূৰি ফুৰাহে দেখিছো। গেদগেদি জীয়েকৰ কথা ভাবি ভাবি মাথাটিও শিল যেন গধুৰ হৈছে দেই। পূজাত এবাৰ হাতত ধৰি ঘূৰিবলৈও হাত এখনৰ বৰ অভাৱ হৈছে। কোনোবা ছোৱালীয়ে পূজাত ঘূৰিবলৈ হাত এখনকে ভাড়ালৈ দিয়া হলে। এইডালো বৰ গুগুৱাই থাকে দেই ফোনটো আহিলে। একেবাৰে ভূমিকম্প আহিলে বুলি জিঅ'টো উৰিয়ে গৈছিলেগে পাই। কোনোমতেহে মাজ ৰাস্তাৰ পৰা বুটলি আনিছো। হেল্ল' ধৰ্মেশ্বৰ দা, কি হ'ল কওকচোন? বজাৰ কৰিবলৈ যায় নি? মজ্জা। মই এইমাত্ৰ ওলাই গৈ আছো, ৰ'ব মোক কিন্তু লৈহে যাব আকৌ। হেৰি আমি পালোহিয়ে নি? পালোহি। নামা দেৰি নকৰিবা, আকৌ ঘূৰি ঘৰলৈও যাব লাগিব। জিতেন, তুমি গাড়ীখন সেইডোখৰতে পাৰ্ক কৰি থৈ আহাগে। আমি সেই বস্তুবোৰ বজাৰ চজাৰ কৰি লওঁ, তাৰপিছত শেষ হলে তোমাক ফোন এটা কৰি দিম আৰু। ধৰ্মেশ্বৰ দা, আপুনি এখন দোকান বুলি কাৰোবাৰ ঘৰলেহে আনিলে নি আমাক? দোকানত একদম ঘৰ নিচিনা দৰ্জা লগোৱা আছে যে, একেবাৰে গিলাচৰ ঘৰ নিচিনাহে লাগিছে দেই। যি হয় হ'ব, আহি থাকাচোন বাৰু মোৰ পিছে পিছে। নহয় মুলেশ্বৰ দা, এখন শ্বপিং মল বুলি কয়। ইয়াত চব বস্তু পাই কিনিবলৈ। বলক ভিতৰলে বলক, তাত চাই আৰু ভাল লাগিব। ধৰ্মেশ্বৰ দা, দৰ্জাখনৰ ওচৰত পুলিচকেইটা দেখিছে নাই? কেলে ৰাখিছে বাৰু? আমি বাৰু ইয়াতে বস্তু চস্তু কিনি মেলি লৈ যোৱা দেখিলে আমাকো বাৰু পইচা দিয়াৰ পিছত পুলিচে উঠাই লৈ নাযায়তো লগত। সেইকেইটা চিকিউৰিটি গাৰ্ডহে। হেৰা ব'লা, তুমিয়ে মই সেইটো ছেকশ্যনত ঘৰলে নিয়া বস্তু দুটামানকে চাওঁগে। ইহঁতক বজাৰ কৰিবলৈ এৰি দিয়া আৰু। বলক যাওঁ। ইয়ালে আহিলে যে কিমান মজা লাগে ন বা? ইমান ডাঙৰ বস্তুবোৰ নিজে চাবও পাৰি, নিজে পিন্ধিবও পাৰি, তাৰপিছত আকৌ ভাল লগা কেইটা লৈ যাবও পাৰি। বেলেগ ভাল লাগে ভেবেলা, তই অকমান মনে মনে থাকচোন, ইমান পেট পেটাই নাথাকিবি। মানুহৰ আগত মই যে বহুত লাজ পাম। তোক ভাই বুলি কেনেকে চিনাকি দিম বাৰু? নিদিবি আকৌ চিনাকি। আমি ইয়াত চিনাকি পৰ্ব কৰিবলৈ অহা নাই নহয়, কাপোৰ কিনিবলৈহে আহিছো। ভাই বুলি চিনাকি নিদিলে হ'ল। ভাই বুলি নিদিয়া আৰু কি বুলি চিনাকি দিম? তই পকৰত নেগৰ হৈ ওলমি আহিছইচোন। ইমানে যদি চিনাকি দিবলৈ বেয়া পাইছা, তেতিয়াহ'লে কবা আৰু সৰুতে ইয়াক মা পাপাহঁতে ডাষ্টবিনৰ পৰা উঠাই আনিছে। ই মোৰ নিজৰ নহয়। ব'লা এতিয়া আমি কাপোৰ কিনোগে, কাজিয়া চাজিয়া কৰি নাথাকিবা। মুলেশ্বৰ দা, প্ৰথম প্ৰডাক্টটো তাই নিচিনা হলে মাক বাপেকে নেক্সটটো ডাষ্টবিনৰ পৰা উঠাবই লাগিব ন? তাৰ বাহিৰে নেক্সট অপচন নাথাকে নহয় সিহঁতৰ হাতত। হ'ব ভেবেলা ফেলেকি, ইয়াতো ঘৰ নিচিনাকে কাজিয়া ষ্টাৰ্ট কৰিব নালাগে আৰু। ব'লা জল্দি নিজৰ কাৰণে এযোৰ কাপোৰ চিলেক্ট কৰি লওঁগে। হ'ব, আপোনালোক দুটা ইফালে যাওক, বজাৰ কৰকগে মেল সেকশনত। মই ইফালে ফিমেলৰ ফালে যাওঁ মাৰ লগত। অথনি ইমান ধুনীয়া টিপুল নাইনৰ চোলা এটা দেখি আহিছো, সেইটোকে লমগে পাই। হেৰা ব'লা, হ'ল আৰু আমাৰ শ্বপিং কৰি ঘৰলে যাওঁগে। ইমান গাল মোনা বেগ দঙাইছা আৰু দাঙিবলৈ গাত শক্তিয়ে নাইচোন।
হয় দে ধমেশ্বৰ দা গা একেবাৰে টনটনাই গৈছে আপুনি মোক বেগ ভাইহে আনিলে নিচিনা লাগিছে মোৰ পপা ভাগৰ লেপটপ ভাল কৰিবলৈ থাকিলেচোন বাদ দে ল'ৰা দে এতিয়া টাইম নাই আৰু সেইবোৰ কৰিবলৈ দেখিছ চাচোন চা ইয়াত গধূলি 7টাই বাজিলে চবফালে আন্ধাৰে হ'ল ঘৰলৈও যাবগে লাগে নহয় এয়া তুমি ঠিকেই কৈছা দেই এইবোৰ লেপটপ ভাল কৰিবলৈ আনিলে এইখনক লগত ননাই ভাল মই অকলে অকলে আকৌ এদিন আহিব লাগিব আৰু এই জিতেনটো ৰৈ চাগে তাৰ কঁকালে মূৰে বিষ হৈ গৈছেগে হেৰি এটা কাম কৰিবচোন আপুনি কিবা চমু ৰাস্তা জানে যদি জিতেনক সেইফালে গাড়ীখন ল'বলৈ ক'ব ঘৰৰ পৰাই আকৌ আপোনালোক পেট পেলাই পৰিহে থাকিব মই আকৌ লেপকে কামখন কৰিবলৈ আছেই নহয় ভাত পানী বনাই খোৱালেহে হ'ব ব'লা ব'লা ইয়াত এতিয়া কথা মহলা মাৰি থাকিলে দেৰিয়ে হ'ব আৰু জিতেন দা গাড়ীখন পোনে পোনে লৈ যাওক এই বেকা বেকি কৰিব নালাগে আৰু সেইফালে চমু ৰাস্তা এটা আছে অকণমান হাবিতলীয়া যদিও সোনকালে ঘৰ পামগে হেৰি চমু ৰাস্তাহে বিচাৰিবলৈ কৈছিলো আপোনাক এইটো বৰ চুনচান ৰাস্তাচোন এইটো কিহৰ মাত আহিছে ভূতৰ নিচিনা চিঞৰিছে কোনোবাই এডাল ভয় পালোৱা এই ৰাস্তাৰ আন্ধাৰত জিলি মাতহে সেইটো একো নহয় মনে মনে আহি থাকচোন হেৰি শুনিছেনে এই ভাল চাই বিহু গান এটাকে লগাই দিয়কচোন মিউজিক চিষ্টেমটো তাৰ বেয়া বোলে অথনি জিতেনে গাড়ীখন দি থৈ যাব সময়ত কৈ থৈ গৈছিলে ধেই আপুনিও বৰ ঘেগেলা গাড়ী এখন লৈ আহিলে দেই ধমেশ্বৰ দা Oh my god, গাড়ীখনৰ খিৰিকীখন এইটো কি হ'ল হেবেলা কোনফালে ভূত নেকি পাপা এইটো কিহে চিঞৰিছে হয় ইমান ভয় লগাকে মাতিছে বাটৰ এইফালে আছোন অকমান মুচত বহি পাপা কিবা এটা লোকে ওলাইছে তুমি এইফালে আছোন চোৱাহি ভালকে সেয়া মলেশ্বৰ ব'লাচোন দুইটা ওলাই গৈ চাই আহোঁগে ইহঁতিনো কি দেখিলে গাড়ী বাহিৰত ব'লক লগতে টৰ্চটোও লৈ লওক এই আন্ধাৰ ৰাতিখন জিলি মাতত একো নেদেখিও নুশুনিও আইঅ নেঘেজিয়ে কবিয়া মইলো কি হ'ল মলেশ্বৰ সব ঠিকে থাকে আছে নি বাহিৰত এইকেইটা জম্বি আমাক গোটেই গাড়ীখনত উঠি বগাই ফুৰিছে কি হ'ব এতিয়া আমাৰ জম্বিয়ে গ্লাছ ভাঙি দিব এতিয়া পলা পলা চব মুঠতে জানটো বাচিলেই হ'ব